তো হে গাইজ ওয়েলকাম টু মাই নিউ ব্লগ। অধিবেশনৰ আজি হৈছে লাষ্ট দিন আৰু ৰাতি শিবিৰত থাকিলো। হাৰি আছা নাই এতিয়া যাম আমি গোটেইবিলাকে গা চা ধুবা, ইমান বেছি নিয়ৰ বস্তু আৰু আমি ধুনীয়াকে এতিয়া গা চা ধুই শিবিৰ বিলাকত মানুহবিলাক গোটেই উঠিছে আৰু সেইফালে গোটেই উঠিছে, আমি উঠিছো আৰু গোটেই শিবিৰ বিলাক কি ধুনীয়া লাগিছে কিবা এটা। আজি যিহেতু শেষৰ দিন, আজি আছে পতাকা উত্তোলন, লগত আছে ভাগৱত শোভাযাত্ৰা, যাৰ কাৰণে বহুত বেছি এক্সাইটেড হৈ আছো। ৰাতিপুৱা সূৰ্যটো এনেকে দেখা নাপাওঁৱে ঘৰত থাকিলে, কিন্তু ইয়াতে দেখা পালো সূৰ্যটো কিমান ধুনীয়াকৈ আৰু শিবিৰৰ কাষত বহুত বিলাক চাহ দোকান আহিছে, আপুনি ডাইৰেক্ট গা ধুই আহি ইয়াত চাহ খাব পাৰিব। এতিয়া আমি ফাইনেলি গা চা ধুই আহিলো আৰু লগতে গামচা চামচা চাহ পাৰে গোটেই জিকা হৈছে সেইকাৰণে লৈ আহিলো, এটাকে কান্ধত লৈ আহিলো আৰু এতিয়া যাম ডাইৰেক্ট শিবিৰত এইবিলাক খাম আৰু এতিয়া হ'ব শোভাযাত্ৰা। গা ধুই আহি পেলাই ডাইৰেক্ট চাহ পালো, ইয়াতে লাল চাহ আৰু লগতে লাৰু আছে, পিঠা আছে আৰু ইয়াতে এটা মজাকে খাই ল'ম ধুনীয়াকে আৰু এটা চাহ খাই ডাইৰেক্ট শিবিৰত যাম। তাৰপিছত ধুনীয়াকে জোতা মোজা পিন্ধি মজা। তো আপোনালোকে দেখা পাইছে অলপ পিছতে হ'ব পতাকা উত্তোলন, চাহ পাৰে তাতে পতাকা উত্তোলনৰ কাৰণে সম্পূৰ্ণ ৰেডি আৰু আমি এতিয়া যাই আছো চাহ তাহ খাই পুৰা নাম ধৰিম চালো। আৰু শিবিৰৰ পৰা ডাইৰেক্ট মানুহবিলাকে গোটেই তাতে যাই আছে, গোটেইবিলাকে যাই আছে, আমিও যাব পৰা নাই, আমি যাম এতিয়া। আৰু এইফালে আমাৰ বাপসকল আছে, বাপসকলে সাজু। অ' বাপ কৃষ্ণ, অ' বাপ কৃষ্ণ কৃষ্ণ। আৰু অধিৱেশনত এনেকুৱা ধৰণৰ পানীৰ মানে ব্যৱস্থা কৰিছে, মানে পেকেটতে পানী দিছে, পানী টোপোলা। তো কেইটামান পানী লৈ আহিলোঁ আৰু গাড়ীত থলোঁ, কাৰণ ইয়াৰ পৰা যাওঁতে ঘৰত যাওঁতে লাগব না। আৰু ইফালে আমাৰ আপি এটি আছে, গোটেইবিলাকে ওলাই আছে। যিহেতু পতাকা উত্তোলন হ'ব, পতাকা উত্তোলনৰ কাৰণে মানুহ আৰু পতাকা বেদি ৰেডি আৰু পতাধিকাৰ বাপে আহি এতিয়া পতাকা উত্তোলন কৰিব আৰু মানুহ চাগে ইয়াৰ পৰা বাপৰে মানুহ চাওক গোটেই চাৰিওফালে মানুহ। বন্ধৱ নাই বান্ধৱ কৃষ্ণ বাপ বান্ধৱ আইমাতৃ সমস্ত। আজি তিনিনম্বৰ মূলৰ অধিৱেশনত ৰঙিয়াত হৈছে হাতীখোলা পথাৰত বৰ্তমান উপস্থিত আছে কৃষ্ণ আৰু বহুত বেছি ভাল লাগিছে, এনেকুৱা লাগিছে যেন মই এটা বিৰাট ডাঙৰ কৃষ্ণ বুলি কাম কৰিছো কৃষ্ণ আৰু বহুত ভাল লাগিছে, মানে সীমা নাই, ইমানে ভাল লাগিছে। এই মানে চুটি চাপৰ মানুহ নাই, একো বিশ্বাস নাই এই ওপৰত। তাৰমানে এই ৰিক্সা আমাৰ এতিয়াও তাৰমানে মাৰামাৰি কৰি আছে। ৰাইজসকল অধিৱেশনত আহি কিনে একজন মানে বন্ধু লগ পালোঁ, গৈছিল নামটো তোমাৰ প্ৰাণজিৎ ৰাজবংশী আৰু দৰঙৰ হয়। মোৰ বোলে ভিডিঅ' চাই আৰু লগ পাই চাই বহুত বেছি ভাল লাগিল। আৰু তোমাৰ নামটো কি আছিল? আৰু তোমাৰ আৰু আপুনি মাক হয় হয় নেকি? আৰু আপুনি চাই নে নাচাই ভিডিঅ'? আপুনিও চাই? সঁচাকৈ লগ পাই বহুত বেছি ভাল লাগিল, চাই থাকিব দেই সদায়। আৰু যিহেতু এতিয়া হ'ব ভাগৱত শোভাযাত্ৰা আৰু অলপ ঘূৰা ঘূৰিকে আছো, মানে একে ঠাইত থাকিলে ৰ'দটো বহুত বেছি জোৰকে আছে না, তো সেইকাৰণে অলপ ঘূৰা ঘূৰিকে আছো। আৰু এতিয়া যাম বাণিজ্য মেলাত, চক্ৰ বিহু আছে না, তো চক্ৰ বিহুটো চাব যাম কেনেকুৱা কি বনাইছে। আমি যাই পোৱা নাই চক্ৰ বিহুটো চাবা, তো এতিয়া ডাইৰেক্ট চক্ৰ বিহু চাব। বাণিজ্য মেলাত আহিলে আপি গিলাৰ এটাই খালি এই ঝুমকা দেখিলি ল'ব, কিবা দেখিলি ল'ব। আপি কি ল'বা? এবাৰ কি ঝুমকা লোৱা নেকি? এই বা আৰু আজি যিহেতু অধিৱেশনৰ শেষ দিন আৰু সেইকাৰণে মানুহবিলাকে গোটেই যিমান আছে চবেই বাণিজ্য মেলাত আহি আছে আৰু নিজৰ মন পচন্দৰ বস্তুবিলাক চবেই কিনি লৈ যাই আছে। লগতে আমিও লৈছোঁ, আমি বেছি লোৱা নাই বাৰু, মানে পইচাহে ক'ব না, তো কিবা কিবি ল'লোঁ আৰু বিশেষ ল'ব লগা নাই। এতিয়া যাম চক্ৰ বিহু চাবা, আছে তো বিচৰি আছোঁ, পোৱা নাই। আৰু এইবাৰ আহিলোঁ ফাইনেলি লাষ্টত অধিৱেশনৰ একদম আকৰ্ষণীয় বস্তু যিটো হৈছে চক্ৰ বিহু। আৰু চক্ৰ বিহুত যাবৰ কাৰণে মানুহবিলাকে চাওক বৰ্তমান ভিতৰত মানুহ সোমাই আছে, ওলাব পৰা নাই, আৰু কিছুমানে বাহিৰত ৰখিছে ভিতৰত সোমাবৰ কাৰণে। আৰু আমি এতিয়া পাৰুনান্দৰো যাবা চাং, পাৰুনান্দৰ মানুহ চাওক কিমান মানুহ। আৰু এই ৰ'দত এনেকৈ চক্ৰ বিহুৰ মাজত ঘূৰি থকাটো ইমান বেছি সহজ কথা নহয়। আৰু বৰ্তমান ঘূৰি আছোঁ ইয়াৰে বাণিজ্য মেলাত, আৰু বাণিজ্য মেলাত আহি কিনে এটা পেপা দেখা পালোঁ, কিমান টকান ডাঙৰ পেপা এটা। আৰু এইটো বন্ধ পাৰিনে নোৱাৰি সেইটো নাজানো, চাই লওঁ একবাৰ। আৰু চাওক আগফালৰ পৰা দেখি দিছোঁ, আগফালৰ পৰা এনেকুৱা পেপা, ৱাও জুৰীয়া পেপা হয়, জুৰীয়া পেপা এনেকুৱা। আৰু চাউণ্ডটো বা ইয়াৰে কেনেকুৱা হয় সেইটো নাজানো। আৰু এইখন হৈছে দোকানখন, আৰু আচৰিত পেপা কিন্তু। আৰু পেপাৰ লগতে ইয়াতে আছে এটা বাঁহী, মানে এইটো পৃথিৱীৰ সকলোতকৈ দীঘল বাঁহী বুলিও ক'ব পাৰি। চাওক না একবাৰ বাঁহীটো কেনেকুৱা, এইটো বাঁহী হয় এটা। আৰু চাওক কিমানবিলাক ফুটা আছে, পেপাৰ লগত বাঁহী। চাৰিজন মানুহে এইটো বাঁহী একেলগে বজাব লাগিব। আৰু চাওক কিমান লম্বা, ৱাও। লাইন ধৰবাই লাগব, খাব লাগব না, একদম কিবা পিপিৰাৰ দৰে হৈ গৈছে, ইমান বেছি মানুহ, চাক মানুহ।
তো ৰাইজসকল আমাৰ এতিয়া বৰ্তমান খোৱা বোৱা হৈ গ'ল আৰু এতিয়া আমি যাম ইয়াৰ মানে আমি এতিয়া শিবিৰৰ পৰা বিদায় ল'ম আৰু চাওক গোটেই শিবিৰটো গোটেই খালী হৈ গ'ল সিদিনা কিমান ভৰ্তি হৈছিল গোটেই শিবিৰটো আজি গোটেই খালী হৈ গ'ল আৰু এতিয়া অলপ পিছত আমিও যাম না বাজিত ভাই ঘৰত যাম আৰু আমি এতিয়া যাওঁ আমাৰ বেগ চেক চব ৰেডি আজি ফাইনেলি ৰঙিয়া মৰাণজনা হাতীকলা ভৈৰা পথাৰ এই অধিৱেশনৰ পৰা ল'লো বিদায় আৰু সঁচাকৈ অলপ বেয়া লাগিল আৰু অহা বছৰক লাগি মানে ৰখবা লাগিল আৰু 1 বছৰ আৰু অহা বছৰ হ'ব যোৰহাটত আৰু যোৰহাটত যাব চেষ্টা কৰিম যদি ভালে থাকোঁ তো আজিৰ ভিডিঅ'টো কৰিম এইখিনিতে শেষ নেক্সট এটা নতুন ভিডিঅ'তে আপোনালোক সকলোকে লগ পাম তেতিয়ালৈকে বাই 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 বাই